নমস্কাৰ আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপাৰেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। চৰাইদেউ ডিষ্ট্ৰিক্ট জুডিচিয়াৰীত নতুন পোষ্ট ওলাইছে। ইয়াতে কি ওলাইছে, কোৱালিফিকেশ্যন কি, এপ্লাই প্ৰচেছ কি, সকলোবিলাক এই ভিডিঅ'ৰ জৰিয়তে জনাম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে আপোনালোকৰ পোষ্ট ওলাইছে ড্ৰাইভাৰ, নেম অফ দ্য পোষ্ট আপোনালোকৰ ড্ৰাইভাৰ আৰু নাম্বাৰ অফ ভেকেণ্ট ওলাইছে এটা। কেটেগৰীটো আপোনালোকৰ আনৰিজাৰ্ভ, আপোনালোকৰ স্কেল অফ পে'টো 14,000 to 70,000। গ্ৰেড পে' দিব আপোনালোকৰ 5,200 ৰুপিজ। টাৰ্মছ এণ্ড কণ্ডিশ্যন আপোনালোকৰ দিয়া আছে। চিটিজেনটো মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু কেণ্ডিডেটজন নট লেছ দেন 18 ইয়াৰ্ছ আৰু নট মোৰ দেন 40 ইয়াৰ্ছ হ'ব লাগিব। ইয়াতে আপোনালোকৰ আপাৰ এজ লিমিট দিয়া আছে। ইয়াতে 5 ইয়াৰ্ছ এজ ৰিলেক্সন দিয়া আছে ST, STP, ST হিলছৰ বাবে আৰু 3 ইয়াৰ্ছ দিয়া আছে আপোনালোকৰ OBC, MOBC কেণ্ডিডেটৰ বাবে। আৰু ইয়াতে আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে SSLC পাছ। আৰু ইয়াতে আপোনালোকৰ ভেলিড লাইচেঞ্চ থাকিব লাগিব LMB 4চকীয়া বাহনৰ। এপ্লিকেশ্যন ফৰ্মখন ল'ব লাগিব আৰু এপ্লিকেশ্যন ফৰ্মখনৰ সৈতে আপোনালোকে এজ চাৰ্টিফিকেট আৰু আপোনালোকৰ সকলোবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি আপোনালোকে লগত দিব লাগিব। আৰু তাৰ লগতে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ আৰু লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখিনি দিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এলং উইথ 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফছ। আৰু ইয়াতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ সৈতে 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোকপি আপোনালোকে দিব লাগিব। এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ছাবমিট কৰিব লাগিব পোষ্ট বা কুৰিয়াৰৰ জৰিয়তে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছিজন জাজ চৰাইদেউ সোণাৰী পিন কোড 785690 আছাম। ইয়াতে এই এড্ৰেছত আপোনালোকে পোষ্ট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। কেণ্ডিডেটসকলৰ এপ্লিকেশ্যন ফৰ্মখন যদিহে ডিউ ডেটৰ টাইমত আহি নাপায় তেনেহ'লে তাক ৰিজেক্ট বুলি ধৰা হ'ব। কেণ্ডিডেটসকলে অল ডকুমেণ্টছ ছেল্ফ এটেষ্ট কৰিব লাগিব। এপ্লিকেশ্যনখন আপোনালোকে ব্লক লেটাৰত লিখিব লাগিব আৰু আপোনালোকৰ এপ্লিকেশ্যন এড্ৰেছটো পোষ্ট কৰিব লাগিব ডিষ্ট্ৰিক্ট এণ্ড ছিজন জাজ চৰাইদেউ সোণাৰী আছাম পিন 785690 and the name of the post should clearly be mentioned at the top of the envelope as application for the post of driver। এতিয়া আপোনালোকে এই এড্ৰেছত পোষ্ট কৰিব লাগিব আৰু আপোনালোকে ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব টপ অফ দ্য এনভলভত যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ বুলি আপোনালোকে ক্লিয়াৰলি তাতে মেনশ্যন কৰিব লাগিব। কেণ্ডিডেটসকলৰ যদি কোনোবা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে তেনেহ'লে কেণ্ডিডেটসকলে সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো তাতে কোৱালিফিকেশ্যন এড কৰিব পাৰিব। যিসকল এপ্লিকেণ্টে অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচত কৰ্মৰত তেতিয়াহ'লে প্ৰপাৰ চেনেলৰ জৰিয়তে এপ্লিকেণ্ট কৰিব লাগিব আৰু ন' অবজেকশ্যন চাৰ্টিফিকেট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত দিব লাগিব আৰু লগতে ৰিলিজ অৰ্ডাৰ জইনিং টাইমত ইছ্যু কৰিব লাগিব। ইয়াতে যদি কেণ্ডিডেটসকলে এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এনি ৰং ইনফৰ্মেশ্যন যদি দিয়ে এপ্লাইং ফৰ দ্য পোষ্ট তেনেহ'লে সেই কেণ্ডিডেটসকল লাইবেল হ'ব আৰু ৰিজেক্ট কৰি দিয়া হ'ব তেখেতসকলৰ এপ্লিকেশ্যন। আপোনালোকৰ এপ্লিকেশ্যন ৰিচিভ লাষ্ট ডেট হৈছে 24 অক্টোবৰ 2025 টিল অফিচ ৱৰ্কিং আৱাৰ্ছ। আপোনালোকৰ এপ্লিকেশ্যন 24 অক্টোবৰৰ পাছত ৰিচিভ কৰা নহয় যদিহে অফিচ উইল নট বি ৰেছপঞ্চিবল ফৰ এনি পোষ্টেল ডিলে। অফিচ লাইবেল নহয় আপোনালোকৰ পোষ্টেল ডিলেৰ বাবে। যিসকল কেণ্ডিডেট এলিজিবল হ'ব সেইসকল কেণ্ডিডেটে ড্ৰাইভিং টেষ্ট কৰিব লাগিব আৰু যিসকল কেণ্ডিডেটে ড্ৰাইভিং টেষ্টত কোৱালিফাইড হ'ব তেখেতসকলৰ পিছত ভাইবা হ'ব। যিসকল কেণ্ডিডেটে এই পোষ্টৰ বাবে এপ্লাই কৰিব তেখেতসকলে চৰাইদেউ ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ অফিচিয়েল ৱেবছাইট চৰাইদেউ.dc.gov.in ৰেগুলাৰলি চাই থাকিব যাতে আপোনালোকৰ কিবা আপডেট ইনফৰ্মেশ্যন আপোনালোকে পাব পাৰে। ইয়াতে কেণ্ডিডেটসকলক কোনো TA দিয়া নহয় আৰু এয়াই আছিলে এই এডভাৰটাইজমেণ্টৰ সকলোবিলাক ডিটেইলছ। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতসকলে এই এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন পোষ্ট কৰি দিব 24 অক্টোবৰৰ আগত।